আহোমসকলে এই হেন্দাঙৰ যোগেদি সাত ৰাজ মাৰি এক ৰাজ কৰিছিল হেন্দাং কেৱল আহোমৰ প্ৰতীক নহয় ই অসমীয়াৰ প্ৰতীক Our Ahom ancestors were not just warriors but visionaries. Today, as we celebrate Madam Mefi, let us take a moment to reflect on the values of our ancestors. আমি যদিও মৰিগাঁও জিলাত আহোম সভাই নীতিগতভাৱে আজি কেইবছৰমানৰ পৰাহে মেডাম মে ফি ভাগ বিভিন্ন অঞ্চলত পতাৰ ব্যৱস্থা কৰিছোঁ কিন্তু মেডাম মে ফি আমাৰ জিলাত আমাৰ ককা দেউতাহঁতে দিনৰ পৰাই অনুষ্ঠিত হৈ আছে নমস্কাৰ পুনাতি দৃষ্টি গোহাঁই গগৈ মই মৰিগাঁও ছোৱালী হয় বছৰীয়া সকাম এটা পাতে সকামটো কি কৰে সকলো যিখিনি মানে নাম কীৰ্তন গায় সেইখিনি দি পেলাই কৰে কিন্তু আহোম তেনেকুৱা নাছিলে ভগৱানটো মানে শ্ৰীকৃষ্ণ মানে বিশ্বাসত নাছিল মানে ইষ্ট দেৱতাকহে বিশ্বাস কৰিছিল ভগৱান শ্ৰীকৃষ্ণক বিশ্বাস নকৰিছিল ইষ্ট দেৱতাক মানে বিশ্বাস কৰিছিল আচল কথা এইটো মই বৰ্তমান মেডাম মেফিৰ অনুষ্ঠানত উপস্থিত আছো মৰিগাঁৱত যি মেডাম মেফি অনুষ্ঠান আয়োজন কৰিছে তাৰে কিছু দৃশ্যাংশ মই মোৰ ভিডিঅ'টো যদি আপোনালোকক দেখাম তেখেতসকলৰ অসমৰ জনগোষ্ঠীৰ যি নীতি নিয়মৰ মাজেদি সেই মেডাম মেফি অনুষ্ঠানটো আয়োজন কৰিছে তাৰে কিছু মই পূজা পাৰ্বণৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে তাৰপিছতে ইয়াৰে কিছু অনুষ্ঠানৰ কথা দেখাম ইয়াত দেখিছে খাও খাম জলাধিপতি তেখেতসকলৰ নিয়মৰ মতে পূজা আগবঢ়াইছে আৰু ইয়াতে আছে আপোনাৰ আইলেং দিন জলাধিপতি এনেকৈ তেখেতসকলৰ নিয়ম নীতিৰ মাজেদি এই পূজা সেৱাসমূহ আগবঢ়াইছে ইয়াত দেখিছে মই সকলোবিলাক অলপ অলপ দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ইয়াতে আছে ফাৰনুৰু লেংডন স্বৰ্গৰ অধিপতি তেখেতৰ এই পূজা আগবঢ়াইছে আৰু ইয়াতে যিসকল ব্যক্তি আছে তেখেতসকলৰ মনৰ কথাও মই আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো চাই থাকিব তেখেতসকলৰ সম্পূৰ্ণ নিয়ম নীতি এই মেডাম মেফিৰ কেনেধৰণৰ নিয়ম নীতিৰ মাজেদি অনুষ্ঠিত কৰিছে সকলোবিলাক মই দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব ইয়াতে কি হ'ব এতিয়া ইয়াত এতিয়া মানে প্ৰথমে আমি তেওঁলোকক স্মৰণ কৰিম হয় প্ৰাৰ্থনা জনাই তেওঁলোকক মানে আপোনাৰ সেই কথাটো কৈ দিয়ক আমাৰ মানে যিসকল আমি তেওঁ নাতি পুতিসকল হয় আছোঁ তেওঁ কাৰণে আমি স্মৰণ কৰিম হয় এগছি চাকি জ্বলাইছোঁ আৰু তেওঁ যি দিবলগীয়া আছিল হয় সেইখিনি সকলো আমি দিয়া হয় হয় সেইখিনিয়ে মই ফালৰ পৰা কৰিছোঁ আৰু হয় এইখিনি মানে মূল পূজা নেকি আপোনালোকৰ এইখিনিয়ে মূল পূজা স্বৰ্গদেউ চুকাফাৰ মূল পূজা এইটো হয় তোমাৰ মনৰ অনুভৱ মেডাম মেফিৰ সম্পৰ্কে মেডাম মেফিটো যে পাতিছে সেইটো বহুত সুখৰ কথা এণ্ড বহুত ভাল লাগিছে কাৰণ বহুত মানুহ আহিছে আৰু এইটো 31 জানুৱাৰী প্ৰতিটো বছৰে পতা হয় এণ্ড এইবাৰ ইমান ডাঙৰকৈ পাতিছে সেইটো গম পাই মই বহুত সুখী হৈছোঁ
আজি মেডাম মেফিত আপোনাৰ যিটো ৰূপ বা আপোনাৰ যিখন হেংদাং এই সম্পৰ্কে আপুনি কি ক'ব ভাল পাব আপোনাৰ যিখন হেংদাং মোৰ দেউতাৰ দিনত 600 বছৰ ৰাজত্ব কৰিছিল আহোমসকলে সেইখনে এবাৰ দেখাই দিয়ক এখন বৃহৎ এখন হেংদাং এই হেংদাং লৈ লাচিতে আমাৰ অসমখনক কেনেকৈ ৰক্ষা কৰিছিলে হয় এই অসম হয়তো আজি আমাৰ অসম হৈ নাথাকিলেও হয়তো বাংলাদেশ হৈ গ'ল হয় যুদ্ধত যদি হাত নাবাঢ়িলে হয় আমাৰ অসম আজি এই অসম হৈ নাথাকিলে এই অসম বাংলাদেশ হ'ল গতিকে আজিৰ দিনটোক আমি চব জনগোষ্ঠীয়ে মিলি লৈ আমি আজিৰ দিনটোক স্মৰণ কৰিব লাগে কাৰণ কিয় আমাৰ অসম ৰক্ষা কৰা এটা জাতি গতিকে তেওঁলোকক আমি দলে বলে সকলে সহায় সহযোগিতা আগবঢ়াব লাগে আমাৰ মাজত উপস্থিত আছে মৰিগাঁও জিলাৰ উপসভাপতি আহোম সভাৰ উপসভাপতি তৰুণ বৰডাঙৰীয়া তেখেতলোকে শুনি তেওঁ আমাৰ ফৰাচীক সম্বৰ্ধনা জনাব ৰাকেশ্বৰ গগৈ ডাঙৰীয়া মেডাম মেফি আমাৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰিবৰ কাৰণে পতা হয় আমাৰ চাউলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত আঘোণ মাহৰ 16 তাৰিখে যেতিয়া অসমত প্ৰৱেশ কৰি 1229 চনত চৰাইদেউৰ ৰাজধানী পাতিছিল তেতিয়া তেওঁ লগত অনা তেওঁৰ মৰমৰ ঘোঁৰাটো আমাৰ কৃষ্ণদেৱতাৰ লেংডন স্বৰ্গৰ লেংডন ইন্দ্ৰদেৱতাৰ নামত উৎসৰ্গা আৰু তেতিয়াৰ পৰাই মেডাম মেফি প্ৰচলিত হৈছিল মেডাম মেফিটো হ'ল পূৰ্বপুৰুষক শুৱৰি কৰা অনুষ্ঠান গতিকে এই অনুষ্ঠানৰ সময়ত এই অনুষ্ঠানৰ জৰিয়তে আমি দেশ জাতিৰ লগতে দেশৰ কল্যাণৰ কাৰণে পূৰ্বপুৰুষক আমি আশীৰ্বাদ বিচাৰোঁ গতিকে আমি বৰ্তমান অসমৰ সকলো জাতি জনগোষ্ঠী লগ হৈ একত্ৰিত হৈ বৃহৎ জাতি যেনেকৈ চাউলুং চুকাফাই গঠন কৰিছিলে তেনেকৈ হেংদাংখন কিয় লোৱা হয় হেংদাংখন কিয় লোৱা হয় হেংদাংখন আপোনালোকৰ কিয় লোৱা হয় হেংদাং এতিয়া বোলে সকলোৱে শুনি আছে হেংদাং লোৱা নাই ল'লে হেংদাং ৰক্ষা নাই আহোমসকলে এই হেংদাঙৰ যোগেদি 7 ৰাজ মাৰি 1 ৰাজ কৰিছিল হেংদাং কেৱল আহোমৰ প্ৰতীক নহয় ই অসমীয়াৰ প্ৰতীক প্ৰতিজন ই সাহসৰ প্ৰতীক ত্যাগৰ প্ৰতীক গতিকে লাচিত বৰফুকনে যেনেকৈ শৰাইঘাটৰ যুদ্ধত সকলক ঘূৰুৱাই আমাৰ জনাই ৰাখিছিলে গতিকে নতুন প্ৰজন্মই এই প্ৰতীক যাতে আমি অসমখন ৰক্ষা কৰিব ৰক্ষা কৰিব এবাৰ দেখাই দিয়ক ওলাই দেখাই দিয়ক অধ্যয়ন কৰি খবৰ হিচাপে আমি নৱপ্ৰজন্মক বিষয়টো নাইকিয়াই কৰিলে যাক নেকি আমি অসম জাতীয় পৰিষদে আজি তোমালোকৰ মেডাম মেফি যি অনুষ্ঠান এই সম্পৰ্কে তুমি কি ক'বা আহোমৰ এগৰাকী যুৱতী হিচাপে মানে ভাল লাগে এনেকুৱা হেৰি কৰি কাৰণ যিহেতু আমাৰ নিজৰ এটা ফেষ্টিভেল আৰু এইটো ফেষ্টিভেলৰ থ্ৰু আমি মানে নিজৰ এনচেষ্টাৰ যোনবোৰ আছে সিহঁতক মানে এটা কি কোৱা যায় মানে পূজা কৰোঁ সিহঁতক মানে আমাৰ যদি ভাল কাম কৰিবলগীয়া আছে তাত সিহঁতে ভাল লাগে এনেকৈ এনেকৈ আহোমো বেলেগ একো হেৰি নাই এনেকৈ চব মানুহ মিল হওঁ আমি তোমাৰ নামটো মোৰ নামটো নমস্কাৰ মোৰ নামটো কৃষ্টি গোহাঁই গগৈ মই মৰিগাঁও ছোৱালী হয় আৰু এতিয়া মই BSc ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট ADP কলেজত ঠিক আছে ধন্যবাদ আহোম শব্দ
ইয়াতে ৰজাৰ কোনোবা দিয়া হৈছে দেৱগুৰু স্বৰ্গৰ অধিপতি তাৰপিছত এনেধৰণৰ আপোনালোকৰ উপৰিপুৰুষসকলক পূজা সেৱা কৰা হৈছে ইয়াতে দিয়া হৈছে দেৱগুৰু বা স্বৰ্গৰ অধিপতি ইয়াৰ কাৰণটো হয় আধ্যাত্মিক তত্ত্ব বুলি ক'লে মেডাম মেফি সম্পৰ্কে কি ক'ব দেৱ দেৱতা বুলি কৈছে আপুনি আৰু আপোনাৰ উপৰিপুৰুষসকলে কৈছে আপোনাৰ উপৰিপুৰুষসকল দেৱ দেৱতা হৈছে নেকি আপোনালোকৰ ধৰ্মৰ নিয়ম নীতিৰ মাজেদি তাৰমানে আপোনাৰ উপৰিপুৰুষসকল দেৱতা বুলি মানে হয়নে তাৰমানে পাৰ হোৱাৰ পিছত হয় কি হয় কি বাৰু দেৱতা মানে বহুত পৰিৱৰ্তন হয় তাৰমানে আপোনাৰ উপৰিপুৰুষসকল দেৱতাৰ মানে লৈছে সেই বুলিয়ে আপোনালোকৰ ধৰ্মত মানে সেইটো তেখেতলোকৰ ইষ্ট দেৱতা হৈছে আশীৰ্বাদ বিচাৰোঁ হয় আমাৰ মা দেৱ যদি আগবাঢ়িহেঁতেন অসমখন এতিয়া বাংলাদেশ পশ্চিমবংগ অসমৰ ভিতৰত আমি এটা বস্তু য'ত প্ৰয়োজন তাতে যুদ্ধ কৰে আৰু য'ত প্ৰয়োজন হয় তাত কূটনীতিৰ জৰিয়তে আজিকালি যিটো চলিছে গোটেই ৱৰ্ল্ডত কূটনীতিৰ জৰিয়তে বিস্তাৰ কৰাৰ কৰিছিলে আৰু সফল হৈছিলে তাৰমানে উপৰিপুৰুষক অৰ্পণ কৰা এটা অনুষ্ঠান বুলি নহয় পূজা তাৰমানে আপোনালোকৰ আহোমৰ যি উপৰিপুৰুষসকল তেখেতসকলক পূজা দিয়া এটা প্ৰথা হয়নে নিয়ম এতিয়া যেনেকৈ ধৰি লওক আমি আমাৰ অসমত যিবিলাক মানে নিয়ম নীতি চলি আছে কোনোবা কাৰোবাৰ বাপ বাপেক মৰিলে বছৰীয়া সকাম এটা পাতে সকামটো কি কৰে সকলো যিখিনি মানে নাম কীৰ্তন গায় সেইখিনি দি পেলাই কৰে তেনেকুৱা নাছিলে ভগৱানটো মানে শ্ৰীকৃষ্ণ মানে লোকৰ বিশ্বাসত নাছিল মানে ইষ্ট দেৱতাকহে বিশ্বাস কৰে ভগৱান শ্ৰীকৃষ্ণক বিশ্বাস নকৰিছিল ইষ্ট দেৱতাক মানে বিশ্বাস কৰিছিল আচল কথা এতিয়াহে ওলাইছে কওকচোন সেইটোৱে মানে ভগৱান শ্ৰীকৃষ্ণ বুলি নামানে নিয়ম মানে ইষ্ট দেৱতা দেৱতা বুলি আমাৰ বৰ্তমান দেৱতা মানে সৃষ্টিকৰ্তা মানে আমাৰ পুথি আছে কি পেওঁকা সেই পুথিৰ মানে অনুসৰণ কৰিলে দেখা পোৱা যায় পৃথিৱীখন আমাৰ ইষ্ট দেৱতাই সৃষ্টি কৰা বা বিভিন্ন দেৱতাক স্বজন কৰি পেলাই অসমৰ সংস্কৃতি উদ্ধাৰ কৰিলে সেই অনুপাতে চাবলৈ গ'লে শ্ৰীকৃষ্ণ তাত উল্লেখ নাই সেই পুথিখন আমি এতিয়া অসমত আহিলোঁ বা ভাৰতত আহিলোঁ আমি ভাৰতত আহিলে শ্ৰীকৃষ্ণক মানো ৰামক মানো অন্য দেশৰ কথা চিন্তা কৰকচোন হয়তো শ্ৰীকৃষ্ণ ৰামকো চিনি নাপায় কোনোবা এজন ইষ্ট দেৱতা আছে ঠিক তেনেদৰে আমি মানে আহোমসকল ইষ্ট দেৱতাকে পুজো আপোনালোকে ধৰক শ্ৰীকৃষ্ণ ৰাম এইবিলাক ভগৱান হিচাপে আপোনালোকে ভগৱান হয় ভগৱান হয় আপোনালোকৰ ধৰ্মৰ নিয়ম নীতি মতে নহয় আমাৰ ধৰ্মৰ মতে মানে ইষ্ট দেৱতাই চিয়ৰ হয় শ্ৰেষ্ঠ ইষ্ট দেৱতা আমি ৰক্ষা কৰিলেহে আমাক ৰক্ষা কৰে ভগৱান হয় অনুপাতে ঠাই অনুপাতে মানে জাতি ধৰ্ম অনুপাতে ভগৱান বেলেগ বেলেগ পূজা কৰে নকৰে আমাৰ আহোম জাতি মানে দেৱতা পূজা কৰিলে মানে ভগৱান পূজা কৰে ঠিক আছে ধন্যবাদ ধন্যবাদ কি নাম তোমাৰ আকাংক্ষা গগৈ ক'ত ঘৰ তোমাৰ যোৰহাটত কাৰ সৈতে আহিছা মৰিগাঁৱলৈকে মাৰ সৈতে আহিছা এই মেডাম মেফি অনুষ্ঠানত থাকি কেনেকুৱা লাগিছে তোমাৰ যোৰহাটতকৈ মৰিগাঁও কেনেকুৱা যোৰহাট ভাল লাগে নে মৰিগাঁও অনুষ্ঠান দুইখনে ভাল লাগে তথাপি বেছি ভাল লাগে মৰিগাঁও নে যোৰহাট বেয়া দুইখনে নালাগে হয়নে
আৰু কোন ক্লাছত পঢ়িছা ক্লাছ 4 কোন স্কুলত যোৰহাটৰ ক'ত ঘৰ তোমাৰ এফাকি গীত আমি যদিও মৰিগাঁও জিলাত আহোম সভাই নীতিগতভাৱে আজি কেইবছৰ মানৰ পৰাহে মেডামে বিভাগ বিভিন্ন অঞ্চলত পতাৰ ব্যৱস্থা কৰিছোঁ কিন্তু মেডামে আমাৰ জিলাত আমাৰ ককা দেউতাহঁতে দিনৰ পৰাই অনুষ্ঠিত হৈ আছে মই যেতিয়া সৰু আছিলোঁ একেবাৰে ক'ব পাৰিছোঁ এনেকুৱা অৱস্থাত আমাৰ দেউতা নহয় ককা দেউতাহঁতৰ ওচৰলৈ শিৱসাগৰৰ পৰা মানুহ আহিছিল আৰু সেইবাৰ কপাহেতাত খুব ডাঙৰকৈ পতা হৈছিলে সদৌ অসম ভিত্তিত অলপ অলপ মনত আছে আন নাথাকিলে কিন্তু মূল গেটখনত কিবা টাই ভাষাত লিখা কথা আজি মনত আছে অসমীয়া অৰ্থৰ হয়তো মই আজি হৃদয়ংগম কৰিব পৰা নাই ফাও ফা চকীয়া ফা আলংকে মাংকে চকীয়া ফা টাই ভাষাত বা অসমীয়াত কি অনুভৱ কৰিব নাজানো এতিয়া কথা হ'ল এটা জাতি নিজৰ স্বকীয়তা যদি ৰক্ষা কৰিব নোৱাৰে বিভিন্ন আপুনি বুৰঞ্জী পঢ়িলে গম পাব সেই জাতি সময়ত কালক্ৰমত হেৰাই যোৱা উপক্ৰম হয় 600 বছৰীয়া আহোম ৰাজত্বৰ সোণালী ইতিহাস আৰু আহি আহি আমাৰ এই শেষ পৰ্যায়ত আমি যি পৰ্যায়ত মৰিগাঁৱত বিশেষকৈ আমি খুব কম সংখ্যক আছোঁ গতিকে এই জাতিসত্ব বজাই ৰাখিবৰ কাৰণে আৰু সাম্প্ৰতিক পৰিৱেশত আমাৰ তোমালোকৰ আজি মেডাম মেফি অনুষ্ঠানলৈ ক'ৰ পৰা আহিছা বা অনুষ্ঠানটোলৈ আহি কেনেকুৱা লাগিল মনৰ অনুভৱ প্ৰকৃততে তুমি আহোমৰ ছোৱালী হয় নে নহয় ড্ৰেছ পোছাক ধুনীয়াকৈ সাজি কাচি আছা তাৰমানে বহুতে পিন্ধি আছে যে কেনেকৈ তোমাৰ নামটো কি আপোনাৰ ছোৱালী কেনেকুৱা অনুভৱ কেনেকুৱা ভাল লাগিছে ঘৰ তোমাৰ ক'ত ঘৰ কেনেকুৱা অনুভৱ আজি অনুষ্ঠানটো আহি কেনেকুৱা লাগিছে ভাল লাগিছে ঠিক আছে The spirits of our ancestors guide our path. Is a belief that has shaped our history. So the word May means offering, Dam means ancestors, and Fi means God. This festival, observed on 31st January of each year, is a way of honoring our forefathers, seeking their blessings and reaffirming our respect for their wisdom. Offering of foods, prayers, and traditional rituals are performed to show gratitude to those who have paved the way for us. Our Ahom ancestors were not just warriors but visionaries. Today, as we celebrate Madam Mefi, let us take a moment to reflect on the values of our ancestors, their fearlessness, wisdom, and deep connection with nature. Let their story inspire us to be stronger. Madam Mefi is not just a festival, it is a reminder that we are not alone. A total of 10 gods called Fi are worshipped in Madam Mefi, and they are Khao Kham, Ailing Din, Yasinfa, Jangsai Ham, Lengtong, Chit Lam Cham, Mut Kam Tai Kum, Dam Chao Fi, Rakhin, and Bakhi. So now, as we light the lamps and offer our prayers, let us promise to uphold the legacy that they have left behind. Let us always remember the Tai Ahom saying, Khao Klong, Khao Pi, Phai Lao Ni, Lao Pi, meaning respect the past, honor the present, and work for a bright future. May the blessings of ancestors lead us towards greatness. Thank you. Namaskar, মোৰ নাম বিষ্ণুপ্ৰিয়া ডেকা মই মিলতে হালিছে ধুনীয়া খানা সিনে বলতো আমি মঞ্চ
এতিয়াহে মঞ্চত উপস্থিত হৈ নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে